हेलो बंधुসকল যদি আপুনি এজন SBI কাস্টমাৰ আৰু ইউনো SBI তো আপুনি ব্যৱহাৰ কৰি আহি আছে তেতিয়াহলে ইউনো SBI তো ব্যৱহাৰ কৰি আপুনি DTH ৰিচাৰ্জ কেনেকৈ কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅটো হেকলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি ইউনো SBI ত লগইন হৈ যাম আৰু আগৰ প্ৰসেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি ইউনো SBI যেটো মোবাইল এপ আছে হেতু ইয়াত ওপেন কৰি লৈছো ইউনো SBI মোবাইল এপটো ওপেন হোৱাৰ লগে লগে ইয়াত এমপিন ভৰাই আমি আমাৰ একাউণ্টত লগইন হৈ যাম আমাৰ একাউণ্টত লগইন হোৱাৰ লগে লগে আমি আমাৰ একাউণ্টৰ ড্যাশবৰ্ডখন এনেকৈ দেখা পাম ইয়াত আমি এটা অপচন পাম বিল পেমেন্ট তাৰ ওপৰত ক্লিক কৰি দিম বিল পেমেন্টৰ ওপৰত ক্লিক কৰাৰ পাছত আমি এই পেজটিলৈ আহিম সাধাৰণতে আজিকালি ইউনি ভাৰত বিল পেমেন্ট সিস্টেমৰ মাধ্যমত ৰিচাৰ্জ বিল পেমেন্ট এবিলাক কৰাই সেই কাৰণে আমি এই পেজটোত আহিম ইয়াত আপুনি প্ৰথমটো অপচনে পাব ৰিচাৰ্জৰ ভিতৰত আপুনি ফাস্টেগ DTH কেবল টিভি মোবাইল প্ৰিপেড এবিলাক পাব তাৰ ভিতৰত আমি DTH ৰ ওপৰত ক্লিক কৰিম DTH ৰ ওপৰত ক্লিক কৰাৰ পাছত DTH ৰ কোম্পানী বিলাকৰ এখন লিষ্ট আমি ইয়াত পাম ইয়াতে যদি আপোনাৰ DTH কোম্পানীটোৰ নাম আছে তেতিয়ালে হেতু সিলেক্ট কৰক নহলে ওপৰত সাৰ্চ বাৰত আপুনি লিখিব পাৰে আপোনাৰ DTH কোম্পানীটোৰ নাম যেটো মোৰ DTH এয়াৰটেল DTH হেকানে এয়াৰটেল DTH ৰ ওপৰত ক্লিক কৰি লৈ সিলেক্ট কৰিম এয়াৰটেল DTH সিলেক্ট কৰাৰ পাছত আমি ইয়াত কাস্টমাৰ আইডি টো ভৰাব লাগিব মানে ভিসি নাম্বাৰটো ভৰাব লাগিব বা আপোনাৰ মোবাইল নম্বৰ যেটো আপোনাৰ এয়াৰটেল DTH ৰ লগত লিংক আছে হেতু ইয়াত ভৰালেও হৈ যাব হেতু ভৰাই আমি ইয়াত ভ্যালিডেটৰ ওপৰত ক্লিক কৰিম ভ্যালিডেটৰ ওপৰত ক্লিক কৰাৰ পাছত যদি আপোনাৰ মোবাইল নম্বৰটো DTH ৰ লগত কানেকচন আছে ইয়াত একো নেদেখুৱাই এনেকুৱা হ'ব নিতলত বিলৰ এমাউন্ট ভৰাবলৈ কোৱা হ'ব আৰু যদি নহয় লিংক নাই বা আপোনাৰ ভিসি নম্বৰটো যেটো ইয়াত ভৰাইছে তো ভুল হৈছে তেতিয়ালে ভুল বুলি দেখাব এতিয়া আপুনি ইয়াত বিলৰ এমাউন্টটো ভৰাব লাগিব আপুনি কিমানখিনি ৰিচাৰ্জ কৰিব বিচাৰিছে হেতু ইয়াত ভৰাব লাগিব হেতু ভৰাই অকনমান স্ক্ৰল ডাউন কৰিম স্ক্ৰল ডাউন কৰাৰ পাছত আমি ইয়াত আমাৰ মোবাইল নম্বৰ ইমেইল যেটো আমাৰ SBI ৰ লগত লিংক আছে বা SBI একাউণ্ট নম্বৰ হেবিলাক ইয়াত দেখা পাম আপুনি এটা ৰিকুৱেষ্ট OTP ৰ অপচন পাব তাৰ ওপৰত ক্লিক কৰি দিয়ক ৰিকুৱেষ্ট OTP ৰ ওপৰত ক্লিক কৰাৰ পাছতে এটা OTP আপোনাৰ মোবাইল নম্বৰটোত গুছি যাব হেতু OTP ইয়াত ভৰাই ভেৰিফাই OTP কৰিব লাগিব এতিয়া আমি OTP টো ভৰাই ভেৰিফাই OTP কৰি দিও ভেৰিফাই OTP কৰাৰ পাছত আপুনি পে নাওৰ বটন এটা পাব হেতুৰ ওপৰত ক্লিক কৰি দিয়ক পে নাওৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে পেমেন্টস প্ৰসিডেড সাকসেসফুলি আপোনাৰ পেমেন্টটো সাকসেসফুলি হৈ গৈছে তলত ইয়াৰ ডিটেইলছ বিলাক দেখুৱা হৈছে আপুনি অকমান স্ক্ৰল ডাউন কৰি চাব পাৰে স্ক্ৰল ডাউন কৰাৰ লগে লগে ইয়াত আপোনাৰ ট্ৰানজেকচন ডিটেইল বিলাক দেখা পোৱা গৈছে য'ত ট্ৰানজেকচন আইডি ৰেফাৰেন্স আইডি এইবিলাক দেখুৱা হৈছে ভৱিষ্যতে কিবা কমিউনিকেচনৰ কাৰণে আপুনি এইখিনি লিখি ৰাখিব পাৰে বন্ধুসকল এনেকৈয়ে আপুনি ইউনো SBI টো ব্যৱহাৰ কৰি আপোনাৰ DTH টো ৰিচাৰ্জ কৰিব পাৰে বা মোবাইল ৰিচাৰ্জ কৰিব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি ইউনো SBI ত গৈ আপোনাৰ DTH টো ৰিচাৰ্জ কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ